এক পৌৰাণিক কথা অনুসৰি কানাপ্পা নেয়নাৰ নামৰ এজন চিকাৰী আছিল। এবাৰ তেওঁ এখন জংঘলত চিকাৰ কৰিবলৈ গৈছিল। চিকাৰ কৰি গৈ থাকোঁতে জংঘলৰ মাজত তেওঁ এটা মন্দিৰ দেখিলে। চিকাৰী কনপ্পা মন্দিৰটোৰ ফালে আগবাঢ়ি গৈ মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰিলে। মন্দিৰটোৰ ভিতৰত তেওঁ দেখিলে যে এটা শিৱলিংগ আছে। শিৱলিংগটো দেখি চিকাৰীৰ মনত ভগৱান মহাদেৱৰ প্ৰতি ভক্তিভাৱ জাগ্ৰত হ'ল। চিকাৰীজনে মনতে ভাবিবলৈ ধৰিলে, এয়াতো অতি অদ্ভুত শিৱলিংগ। মই শুনিছোঁ যে যেতিয়া আমি কোনো মন্দিৰলৈ ভগৱানৰ দৰ্শন কৰিবলৈ যাওঁ তেতিয়া আমি কিবা নহয় কিবা বস্তু ভোগ বা প্ৰসাদ হিচাপে আগবঢ়াব লাগে বা অৰ্পণ কৰিব লাগে। কিন্তু মই বুজি পোৱা নাই যে এই কাম কেনেকৈ আৰু কি নিয়ম পালন কৰি কৰা হয়। মোৰ ওচৰততো ভগৱান মহাদেৱক দিবলৈ একোৱেই নাই। কি কৰা যায় এতিয়া? এটা কাম কৰোঁ, মোৰ ওচৰত এতিয়া চিকাৰ কৰি অনা সতেজ মাংস আছে, সেইখিনিকে প্ৰসাদ হিচাপে অৰ্পণ কৰোঁ। এই বুলি অতি সহজ সৰল চিধা চাধা চিকাৰীজনে অলপ মাংস শিৱলিংগটোৰ ওপৰত অৰ্পণ কৰিলে আৰু তাৰ পৰা গুচি গ'ল। সেই মন্দিৰটোৰ চোৱা চিতাৰ দায়িত্বত আছিল এজন ব্ৰাহ্মণ, যি সেই মন্দিৰটোৰ পৰা বহুত দূৰত বাস কৰিছিল। তেওঁ এজন শিৱ ভক্ত আছিল, কিন্তু ইমান দূৰৰ পৰা মন্দিৰলৈ সদায় অহা যোৱা কৰাটো তেওঁৰ বাবে সহজ নাছিল। সেয়েহে তেওঁ প্ৰতি 15 দিনৰ মূৰে মূৰে মন্দিৰটোলৈ যায়। মন্দিৰটো চাফ চিকুণ কৰে, পূজা অৰ্চনা কৰে, প্ৰসাদ বা ভোগ আগবঢ়ায় আৰু গুচি যায়। পিছদিনা তেওঁ শিৱ মন্দিৰটোলৈ গৈ দেখিলে যে শিৱলিংগটোৰ ওপৰত ভোগ হিচাপে মাংসৰ টুকুৰা আগবঢ়োৱা আছে। এয়া দেখি ব্ৰাহ্মণৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। তেওঁ তৎক্ষণাত মাংসৰ টুকুৰাটো আঁতৰালে আৰু ভগৱান মহাদেৱৰ ক্ষমা প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। হে ভোলেনাথ, মই এয়া কি দেখিছোঁ? তোমাৰ ওচৰত কোনোবাই মাংসৰ টুকুৰা থৈ গৈছে। এয়া কোনো জন্তু জানোৱাৰৰ কাম হ'ব। আগলৈ আৰু এনে হ'বলৈ নিদিওঁ ভগৱান, মোক ক্ষমা কৰি দিবা প্ৰভু। এইবুলি ব্ৰাহ্মণে মাংসৰ টুকুৰাটো আঁতৰাই মন্দিৰটো চাফ চিকুণ কৰিলে আৰু পূজা অৰ্চনা কৰি ঘৰলৈ গুচি গ'ল। পিছদিনা চিকাৰীজনে পুনৰ মন্দিৰটোলৈ আহিল আৰু শিৱলিংগত মাংস অৰ্পণ কৰি গুচি গ'ল। এতিয়া চিকাৰীজন এইদৰে সদায় মন্দিৰলৈ আহে, শিৱলিংগত মাংস অৰ্পণ কৰে আৰু ঘণ্টা ধৰি নিজৰ মনৰ কথা ভগৱান মহাদেৱক কয় আৰু গুচি যায়। এদিন চিকাৰীজনে মন্দিৰটোলৈ আহি দেখিলে যে শিৱলিংগটো ধূলি মাকতি পৰি লেতেৰা হৈ আছে। তেওঁ ভাবিলে যে এই শিৱলিংগটো বহুত লেতেৰা হৈ আছে, আজি ময়েই ভালকৈ চাফ চিকুণ কৰি দিওঁ। কিন্তু মোৰ ওচৰত পানী আনিবলৈতো কোনো বাচন বৰ্তন নাই। এটা কাম কৰোঁ, ওচৰতে এটা নিজৰা আছে, মই মোৰ মুখত পানী ভৰাই নিশ্চয় আনিব পাৰিম। এইবুলি চিকাৰীজন নিজৰাটোৰ ওচৰলৈ গ'ল আৰু মুখত পানী ভৰাই আনি শিৱলিংগটোৰ ওপৰত পেলাই দিলে। এইদৰে কেইবাবাৰো মুখত পানী ভৰাই আনি চিকাৰীয়ে শিৱলিংগটো পৰিষ্কাৰ কৰিলে আৰু গুচি গ'ল। পিছদিনা ব্ৰাহ্মণে আহি শিৱলিংগৰ ওপৰত থু আৰু মাংস দেখি তেওঁৰ মনত ঘৃণা উপজিলে। ব্ৰাহ্মণৰ খঙে চুলি ৰাগ পালে। এনেকুৱা নিজ কাম কোনো জন্তু জানোৱাৰে কৰিব নোৱাৰে। এনে কাম নিশ্চয় কোনো মানুহেই কৰিছে। এতিয়া মই ভালদৰে মন্দিৰটো চাফ চিকুণ কৰিব লাগিব, শিৱলিংগটো শুদ্ধ কৰিবলৈ মন্ত্ৰ পাঠ কৰিব লাগিব। এতিয়া ব্ৰাহ্মণে আৰু কি কৰিব? উপায় নাপাই তেওঁ নিজৰাৰ পৰা পানী আনি শিৱলিংগটো পৰিষ্কাৰ কৰিলে আৰু মন্ত্ৰ উচ্চাৰণ কৰি শিৱলিংগটি শুদ্ধ কৰিলে আৰু পূজা অৰ্চনা কৰি তাৰ পৰা গুচি গ'ল। এতিয়া তেওঁ যেতিয়াই মন্দিৰলৈ আহে তেতিয়াই শিৱলিংগটোৰ ওপৰত থু আৰু মাংসৰ টুকুৰা দেখে। এইবাৰ ব্ৰাহ্মণে আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলে। তেওঁ কান্দি কান্দি ভগৱান মহাদেৱক সুধিলে, হে ভোলেনাথ, এয়া কেনেধৰণৰ পাপী মানুহ যিয়ে তোমাক বাৰে বাৰে অপমান কৰিছে আৰু তুমিও একো কৰা নাই। তুমি কেনেকৈ এই অপমান সহ্য কৰি আছা প্ৰভু? ব্ৰাহ্মণৰ প্ৰাৰ্থনা শুনি ভগৱান মহাদেৱ তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু ক'লে, উঠা ব্ৰাহ্মণ, যাক তুমি অপমান বুলি ভাবি আছা সেয়া এজন ভক্তৰ মোৰ প্ৰতি থকা প্ৰেমহে। মই তেওঁৰ ভক্তিত বান্ধ খাই আছোঁ। সেই ভক্তই প্ৰেম ভক্তিৰে মোক যি অৰ্পণ কৰে মই সেয়াই গ্ৰহণ কৰোঁ। মোৰ সেই ভক্তজন অতি চিধা চাধা সহজ সৰল। তেওঁ অতি নিস্বাৰ্থ ভাৱেৰে মোৰ পূজা আৰাধনা কৰে। যদি তুমি তেওঁৰ ভক্তিৰ গভীৰতা চাব বিচৰা তেন্তে কালিলৈ ৰাতিপুৱা মন্দিৰলৈ আহিবা আৰু দূৰৰ পৰা লুকাই তেওঁক লক্ষ্য কৰিবা। এইবুলি ভগৱান মহাদেৱ অন্তৰ্ধান হৈ পৰিল। মহাদেৱৰ কথামতে পিছদিনা ব্ৰাহ্মণে মন্দিৰৰ ওচৰতে থকা এজোপা গছৰ আঁৰত লুকাই
সেই বিশেষ ভক্তজন অহালে অপেক্ষা কৰিলে। কিছু সময় পিছত তেওঁ দেখিলে যে এজন চিকাৰীয়ে হাতত মাংসৰ টুকুৰা আৰু মুখত পানী লৈ মন্দিৰটোলৈ আহিছে। মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰি চিকাৰীয়ে দেখিলে যে কালিয়ে অৰ্পণ কৰা মাংস যেনেকৈ থৈ গৈছিল তেনেকৈ আছে। তেওঁ মনতে ভাবিলে যে ভগৱানে চাগে কালি দিয়া মাংসখিনি গ্ৰহণ কৰা নাই। হে ভগৱান, তুমি মই অৰ্পণ কৰা মাংস কিয় গ্ৰহণ কৰা নাই? মই কিবা ভুল কৰিলোঁ নেকি প্ৰভু? মইনো কি পাপ কৰিলোঁ প্ৰভু? অলপ সময় পিছত চিকাৰীজনে মূৰ তুলি দেখিলে যে শিৱলিংগটোৰ সোঁফালে থকা চকুটোত আঘাতৰ চিন আছে আৰু সেই চকুটোৰ পৰা তেজ ওলাই আছে। হে প্ৰভু, তুমি চিন্তা নকৰিবা, মই এইমাত্ৰ বনৰীয়া দৰৱ পিহি আনি তোমাৰ চকুত লগাম, তোমাৰ চকু ঠিক হৈ যাব। গছৰ আঁৰলৈ লুকাই থকা ব্ৰাহ্মণজনে এই সকলো চাই আছিল, দেখি আছিল। চিকাৰীজনে বনৰীয়া গছলতিকা পিহি ঔষধ বনাই শিৱলিংগটোৰ সোঁচকুত লগাই দিলে যাতে চকুটো সোনকালে ঠিক হৈ উঠে। কিন্তু এনে কৰাত শিৱলিংগৰ চকুটোৰ পৰা আৰু বেছিকৈহে তেজ ওলাবলৈ ধৰিলে। এয়া দেখি চিকাৰীজন ৰৈ থাকিব নোৱাৰিলে আৰু লগে লগে নিজৰ চকু এটা তাত লগাই দিয়াৰ সিদ্ধান্ত ল'লে। তেওঁ চুৰি কটাৰী এখনেৰে নিজৰ চকুটো উলিয়াই শিৱলিংগটোৰ সোঁচকুত লগাই দিলে আৰু এনে কৰাত তাৰ পৰা তেজ ওলোৱা বন্ধ হৈ পৰিল। কিন্তু কিছু সময় পিছত শিৱলিংগটোৰ দ্বিতীয় চকুৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰিলে। হে ভগৱান, এতিয়া মই কি কৰোঁ? এতিয়া চাগে মোৰ দ্বিতীয় চকুও অৰ্পণ কৰিব লাগিব। তেতিয়া ব্ৰাহ্মণে ক'বলৈ ধৰিলে, হে ভোলেনাথ, এইজন কেনেধৰণৰ ভক্ত যিয়ে নিজৰ চকু তোমাক অৰ্পণ কৰিছে। ধন্য এই ভক্ত, তেওঁক উদ্ধাৰ কৰা প্ৰভু। আনফালে চিকাৰীয়ে দ্বিতীয়টো চকু উলিয়াবলৈ গৈ চিন্তা কৰিলে যে দ্বিতীয়টো চকু অৰ্পণ কৰিলে মইতো অন্ধ হৈ পৰিম। তেতিয়া চকুটো শিৱলিংগত মই কেনেকৈ লগাম? উপায় এটা আছে, এটা কাম কৰোঁ। দ্বিতীয়টো চকু ক'ত লগাব লাগে তাত মই মোৰ ভৰি এখন ৰাখোঁ। তেতিয়া মই গম পাম যে শিৱলিংগৰ দ্বিতীয় চকুটো কোনটো স্থানত আছে। কথামতে চিকাৰীয়ে নিজৰ এখন ভৰি শিৱলিংগটোৰ দ্বিতীয় চকুটোৰ ওপৰত ৰাখিলে আৰু নিজৰ দ্বিতীয় চকুটো উলিয়াবলৈ আগবাঢ়িলে। সেই সময়তে এক উজ্জ্বল পোহৰে মন্দিৰটো পোহৰাই তুলিলে আৰু ভগৱান মহাদেৱ চিকাৰীৰ সন্মুখত উপস্থিত হ'ল। ভগৱান মহাদেৱক সন্মুখত দেখি চিকাৰীয়ে আচৰিত হৈ পৰিল আৰু লগে লগে মহাদেৱৰ চৰণত পৰিল। আনফালে এই সকলো দেখি ব্ৰাহ্মণো মন্দিৰটোৰ ভিতৰলৈ দৌৰি আহিল আৰু হাতযোৰ কৰি মহাদেৱৰ চৰণত পৰিল। হে ব্ৰাহ্মণ, চোৱা, এইজনেই মোৰ প্ৰিয় ভক্ত কনপ্পা নয়নাৰ। কনপ্পা মানে নিজৰ চকু অৰ্পণ কৰোতা, নয়নাৰ মানে শিৱ ভক্ত। আজিৰ পৰা সম্পূৰ্ণ সৃষ্টিয়ে তোমাক এই নামেৰে জানিব। তেতিয়া চিকাৰীয়ে ক'লে, প্ৰভু, তোমাৰ দৰ্শন পাই মই নিজকে ধন্য মানিছোঁ। তুমি মোক নতুন নাম দি মোক উদ্ধাৰ কৰিলা প্ৰভু। চিকাৰীৰ কথা শুনি ভগৱান মহাদেৱে মনতে হাঁহিলে আৰু আশীৰ্বাদ দি তেওঁৰ চকুটো পুনৰ স্থাপিত কৰিলে। কনপ্পাই পুনৰ মহাদেৱৰ চৰণত পৰি সেৱা জনালে। ভগৱান মহাদেৱো অদৃশ্য হৈ পৰিল আৰু সেইদিনাৰ পৰাই চিকাৰীজন কনপ্পা নয়নাৰ নামেৰে জনাজাত হৈ পৰিল। ধন্যবাদ।